নমস্কাৰ শ্ৰোতাবৃন্দ ট্ৰান্সপাৰেন্সি আসামৰ তৰফৰ পৰা আপোনাক সকলোলৈ আন্তৰিক ওলগ জনাইছোঁ আপোনালোকক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আমি পুনৰ এক নতুন বিষয়বস্তু আৰু এজন নতুন অতিথি লৈ আজি আমি ষ্টুডিঅ' মজিয়াত উপস্থিত হৈছোঁ আজি ডিব্ৰুগড় বিষয়ত ঐতিহাসিক ডিব্ৰুগড় পুৰণি ডিব্ৰুগড় সন্দৰ্ভত আমি কিছু কথা পাতিম আমি আমাৰ মাজলৈ আহিছে আজি এজন সংস্কৃতিবান ব্যক্তি মূলতঃ তেখেত এজন সংগীত শিল্পী যদিও তেখেতে নাটকৰ লগত জড়িত বিভিন্ন অভিনয় কলাৰ লগত জড়িত লগতে তেখেতে বিভিন্ন সামাজিক কামত জড়িত প্ৰবন্ধ পাতিও লিখে তেখেতে ডিব্ৰুগড়ৰ অতীত বৰ্তমান আৰু ভৱিষ্যত সন্দৰ্ভত এখন খুব সুন্দৰ সৰু কিতাপ লিখিছিল আৰু ডিব্ৰুগড় ৰাজ্যৰ মাজত সেইখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল আমি তেনেজন ব্যক্তিক আজি আমাৰ মাজলৈ আমন্ত্ৰণ কৰিছোঁ তেখেত ডিব্ৰুগড়ৰ পৰা নিৰ্মিত বেষ্টি নামৰ এখন বোলছবিৰ লগতো ওতঃভাৱে জড়িত আছিল তেনেজন ব্যক্তিক আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰিছোঁ তেখেত হ'ল প্ৰণৱ গোস্বামী এয়া তেখেত প্ৰণৱ গোস্বামী নমস্কাৰ তেখেতক আমাৰ ষ্টুডিঅ'লৈ আমাৰ আদৰণি জনাইছোঁ আৰু তেখেতক ডিব্ৰুগড় সন্দৰ্ভত বিশেষকৈ পুৰণি ডিব্ৰুগড় সন্দৰ্ভত কিছু কথা আমাক জনাবলৈ আমি তেখেতক কৈছোঁ আমাক তেখেতে থুলমূলকৈ ডিব্ৰুগড় সন্দৰ্ভত বিশেষকৈ পুৰণি ডিব্ৰুগড় সন্দৰ্ভত কিছু কথা আমাক জনাওক চাওক ভাৰতৰ উত্তৰ পূব সীমামূৰীয়া চহৰ ডিব্ৰুগড়ৰ নিজস্ব এক ঐতিহ্য আছে এই ঐতিহ্যৰ ইতিহাসে ঢুকি পোৱা প্ৰাক ঐতিহাসিক কালৰ নৱপ্ৰস্তৰ যুগৰ প্ৰায় খ্ৰীষ্টপূৰ্ব 10,000 বছৰৰ সমানেই পুৰণি ইয়াৰ প্ৰমাণ 1885 চনত এই 1885 চনত ডিব্ৰুগড় হিৰৈদাৰী চান্দৈ পথাৰ কানাই গৰুচৰা চাবুৱা মহাবিদ্যালয়ৰ কাষত আৰু ৰমৰীয়াত নৱপ্ৰস্তৰ যুগৰ নানা পোৰামাটিৰ বাচন বৰ্তন আৱিষ্কাৰ হ'ল এই আৱিষ্কাৰ অকল ডিব্ৰুগড়ৰেই নহয় অসমৰ বাবেও গৌৰৱৰ কাৰণ বৰ্তমান শদিয়া আছিল বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কুণ্ডিল নগৰ এই ৰাজ্যৰ ৰজা ভীষ্মকৰ জীয়াৰী ৰুক্মিণীক শ্ৰীকৃষ্ণ হৰণ কৰি নি বিবাহ কৰাইছিল অসমৰ আদিম অধিবাসী চুতীয়াসকলে নিজকে ভীষ্মকৰ সতি সন্ততি বুলি পৰিচয় দিয়ে ঐতিহাসিক কালত লখিমপুৰকে ধৰি শদিয়া ডিব্ৰুগড় অঞ্চলত চুতীয়াসকলে ৰাজত্ব কৰিছিল প্ৰায় 7ম শতিকা মানৰ পৰাই অনুমান কৰিব পাৰি 1523 খ্ৰীষ্টাব্দত চুহুং দিহিঙীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্য আহোম ৰাজ্যত চামিল হয় কছাৰী জনশ্ৰুতি মতে তেওঁলোকে অতি প্ৰাচীন কালত শদিয়াক কেন্দ্ৰ কৰি এখন ৰাজ্য পাতিছিল কিন্তু তাৰ পৰা তেওঁলোকক চুতীয়াসকলে বিতাড়িত কৰে ইয়াৰ পৰা অনুমান হয় চুতীয়াসকলৰ আগতে ডিব্ৰুগড় অঞ্চলত কছাৰীসকলে ৰাজত্ব কৰিছিল তাৰ প্ৰমাণ হিচাপে এই অঞ্চলৰ কিছুমান ঠাই আৰু নদীৰ নাম বড়ো কছাৰী ভাষাত টি শব্দ হ'ল পানী এই শব্দাংশৰে ডিব্ৰু বা ডিবৰু নামটোৱে গঠিত আৰু কিছুমান দিকং দিনজান দিনজয় দিহিং তিলৈ টিপাং ডিৰাক ইত্যাদি ইয়াৰ পিছত 1769 খ্ৰীষ্টাব্দ 1769 লক্ষীসিংহ স্বৰ্গদেৱৰ দিনত মায়ামৰীয়া বা মটকসকলে আহোমৰ ৰাজশক্তিৰ বিৰুদ্ধে গণ বিদ্ৰোহ আৰম্ভ কৰে ব্ৰিটিছৰ হাতলৈ নোযোৱা পৰ্যন্ত ডিব্ৰুগড় মটকৰ বৰ সেনাপতিৰ হাতত আছিল 1939 চনত মতিবৰ বৰ সেনাপতিৰ ৰাজ্য ভংগ কৰি ব্ৰিটিছে ডিব্ৰুগড়ৰ শাসনভাৰ গ্ৰহণ কৰে ব্ৰিটিছে শাসনভাৰ গ্ৰহণ কৰি দাঁতিকাষৰীয়া পাহাৰী জনজাতিসকলৰ আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ ডিব্ৰুগড়ত ডিব্ৰু নদীৰ কিনাৰত এটা সামৰিক চাউনী এটা গড় মানে সাজে তাত গড় মাৰি বৃহৎ আকাৰৰ সামৰিক চাউনী পাতিছিল ওখ গড় এই গড়টোত তাত এজন কেপ্টেইনৰ অধীনত আছিল সেই কেপ্টেইনজনক ওচৰ চুবুৰীয়া ৰাইজে গড় কাপ্তান বুলি কৈছিল তো এইদৰে যেতিয়া পাহাৰীয়া জনজাতিবিলাকৰ আক্ৰমণ কমি আহিল গড়টো হোৱাৰ কাৰণে তেতিয়া এই কেপ্টেইনজনৰ অধীনত কিছুমান এটা বিভাগ খুলিলে ঘৰ মেৰামতি কৰা বাট পথ বনোৱা এইবিলাক কৰি পেলাই সেই গড় কাপ্তানী বিভাগ বুলি এইটো নাম দিলে যিটো আজি আপুনি ঠিক কৈছে এতিয়া বৰ্তমান অসমৰ দিছপুৰত যিটো পিডব্লিউ ডিপাৰ্টমেণ্টে গড় কাপ্তানী বিভাগ বুলি কয় সেই ইয়াৰ উৎসটো ডিব্ৰুগড়ে আছিল
আচ্ছা এনিৱে তো 1840 চনত যেতিয়া মটক ৰাজ্যৰ পৰা ব্ৰিটিছে টেকঅভাৰ কৰিলে ৰাজ্য ভংগ কৰি ব্ৰিটিছ ল'লে 1940 চনত লখিমপুৰৰ জিলাৰ পৰা সদৰ ঠাই ডিব্ৰুগড়লৈ উঠাই আহে আৰু ডিব্ৰুগড়লৈ সদৰ ঠাই ডিব্ৰুগড়লৈ লৈ আহে ইয়াৰ প্ৰথম ডিচিজন আছিল ডেপুটি কমিশ্যনাৰ কেপ্টেইন হেমিল্টন বেটছ 1841 চনৰ পৰা 52 চনলৈকে তেখেত ইয়াত ডেপুটি কমিশ্যনাৰ আছিল এইখিনি হ'ল ডিব্ৰুগড়ৰ মূলতে বুৰঞ্জী শ্ৰোতাসকল তেওঁলোকে ডিব্ৰুগড়ৰ পুৰণি ডিব্ৰুগড় সন্দৰ্ভত যথেষ্টখিনি আমাক গোস্বামীদেৱে ক'লে এইবাৰ আমি আধুনিক ডিব্ৰুগড় চহৰ গঢ়াত ব্ৰিটিছসকলৰ কি অৱদান আছিল এই সন্দৰ্ভত আমাক কিছু কথা আপোনাক জনাবচোন শ্ৰোতাসকলক চাওক যেতিয়া ব্ৰিটিছসকলে ইয়াত 1840 চনত ডিব্ৰুগড় শাসনভাৰ গ্ৰহণ কৰিলে তেতিয়া ডিব্ৰুগড়ত চাহ ইয়াৰ হাবিত ইয়াত জংঘলত চাহ গছ হোৱা বুলি গম পালে ব্ৰিটিছসকলে গম পায় ইয়াত চাহৰ কাৰণে ইয়াত তেওঁলোকে মানে চাহ ৰোৱাৰ ইয়াত মানে জোৰ দিলে প্ৰথমতে 1935 চনত ইয়াত আছাম কোম্পানী বুলি এটা টি কোম্পানী ইয়াত মানে আৰম্ভ কৰিলে সেইটো ৱৰ্ল্ডৰ পৃথিৱীৰ এইটো প্ৰথম কোম্পানী আৰু সেই কোম্পানীটো ইয়াত স্থাপন কৰিবৰ কাৰণে এইটো ফৰ্ম দ্য কোম্পানী তেতিয়া লণ্ডনৰ পৰা 1935 চনত ডিব্ৰুগড়লৈ 5 লাখ টকা পঠিয়াইছিলে সেই পুঁজিটো সেই সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা বৃহৎ পুঁজি তাৰপিছত আছাম কোম্পানী ফৰ্ম কৰা হ'ল সেই আছাম কোম্পানী এতিয়া নাডুৱা আপোনাৰ মাইজান গ্ৰীণউড বৰবৰুৱা এইবিলাক আছাম কোম্পানী ফাৰ্ষ্ট কোম্পানী ইট ৱাজ ফাৰ্ষ্ট কোম্পানী প্ৰথমত 1835ত ব্ৰিটিছে ইয়াত চাহ যেতিয়া ৰুলে আৰু প্ৰথম চাহ হৈছে চাবুৱাত যেতিয়া নাৰ্চাৰীটো কৰিলে আপোনাৰ শদিয়াত ৰবাৰ্ট বুছৰ ভায়েকে নাৰ্চাৰী কৰিলে তাৰ পুলি আনি চাবুৱাত চাহ ৰুলে ভাৰতবৰ্ষৰ প্ৰথম চাহ হৈছে চাবুৱাত আৰু চাহ বোৱাৰ কাৰণে সেই জেগাটোৰ নাম চাবুৱা হ'ল তাৰপিছত 1840 যেতিয়া চাহ ৰুলে চাহ বাগানবোৰ ভৰি পৰিলে ডিব্ৰুগড়খন চাহ নগৰী নামে খ্যাত হৈ পৰিল কাৰণ চৰকাৰৰ সেইখন খুব উদগনি দিলে মাটিবিলাক দিলে লিজত দিলে তাৰপিছত এই খাজানাবিলাক কমাই দিলে চৰকাৰে বিচাৰিছে গোটেইখনে চাহ মানে চাহ চবেই খেতি কৰক নেটিভ দেশীয় ইউৰোপীয়ান সকলোৱে চাহৰ ইয়াত চাহ খেতি কৰিব ধৰিলে এইদৰে গৈ ডিব্ৰুগড়খন চাহ নগৰী হৈ পৰিল বৰ্তমান ডিব্ৰুগড় জিলাত 144খন চাহ বাগান কলগড়ৰ সৈতে আছে আৰু অসমৰ 40% মানে 40% চাহ ডিব্ৰুগড়ৰ পৰা উৎপন্ন হয় তাৰপিছত লাহে লাহে চাহ বাগানে ভৰি পৰিল ইয়াৰ পিছত মই মেইন টাৰ্ণিং পইণ্টকেইটা কৈ যাম যিহেতু মানে ডিব্ৰুগড়খন গঢ় ল'লে মূল কথাখিনি কওক হয় 1874 চনত লিডু আৰু মাৰ্কেটত কয়লা আৱিষ্কাৰ হয় আৰু 1882 চনত ডিগবৈত খনিজাত তেল আৱিষ্কাৰ হয় কয়লা এটা সেইসময়ত এনেকুৱা এটা বস্তু আজিও যেনেকৈ ডিজেল পেট্ৰল যেনেকুৱা মানে ফুৱেল হিচাপে ব্যৱহাৰ কৰে কিন্তু সেই সময়ত 1860 বা এইবিলাকত কয়লাৰে কাৰণ তেতিয়া এৰোপ্লেন নুৰে জাহাজ কয়লাৰে চলে ইণ্ডাষ্ট্ৰিজ কয়লাৰে চলে ৰেল চলে কিন্তু কয়লাটো তাত এতিয়া মেইন ফুৱেল আছিলে পৃথিৱীৰ তো সেইটো যেতিয়া লিডুত পোৱা গ'ল মাৰ্কেটত পোৱা গ'ল সেইটো এটা খুব উদ্যোগিক ডেভেলপমেণ্টৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট খুব প্লাছ পইণ্ট হ'ল ডিব্ৰুগড় তো তাৰপিছত 1901 চনত ডিগবৈ ৰিফাইনেৰী এছিয়া মহাদেশৰ প্ৰথম বিশ্বৰ তেতিয়াৰ দিনত চাওক আপুনি 1901 চনত মানে নিৰ্মাণ হোৱাৰ প্ৰথম শোধনাগাৰ ডিগবৈ ৰিফাইনেৰী এছিয়াৰ প্ৰথম ৰিফাইনেৰী এওডিবোৰ জনা যায় নহয় এইটো এওডি কয় আছাম অইল ডিভিজন আছিলে এতিয়া বৰ্তমান IOC আণ্ডাৰত আছে বাৰ্মা অইল কোম্পানী আণ্ডাৰত আছিলে ঠিক আছে এনিৱে সেইটো হৈছে এছিয়া মহাদেশৰ প্ৰথম ৰিফাইনেৰী আৰু পৃথিৱীৰ দ্বিতীয় ৰিফাইনেৰী তো এইবিলাক স্থাপন হ'ব ধৰিলে তাৰপিছত আপোনাৰ এই ডিগবৈত উৎপন্ন হোৱা কেৰাচিন তেলেৰে সেই সময়ত গোটেই ভাৰতবৰ্ষত পোহৰ হৈছিল তেতিয়া অনলি ৰিফাইনেৰী ইন ইণ্ডিয়া ইয়াৰ কেৰাচিন তেল গোটেই ভাৰতবৰ্ষৰ ঘৰে ঘৰে চাকি জ্বলিছিল ডিব্ৰুগড়তে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম যাত্ৰীবাহী ৰেলগাড়ী 1884 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে ৰিহাবাৰী ষ্টেচনৰ পৰা লিডুলৈ ৰাওনা হৈছিল প্ৰথম ৰেল ফাৰ্ষ্ট ৰেল আপুনি আচলতে কৈ 1853 ভিটেড টু মুম্বাই ইণ্ডিয়াৰ তাৰ কেইবছৰৰ পাছত ডিব্ৰুগড় 1884 খুব মানে ডিব্ৰুগড় খুব আগবঢ়া আছিলে
ইয়াৰ পিছত প্ৰথমতে 1853 খ্ৰীষ্টাব্দত RSN কোম্পানী ৰিভাৰ নেভিগেশ্যন ষ্টিম নেভিগেশ্যন কোম্পানীৰ দ্বাৰা আৰু 1860 খ্ৰীষ্টাব্দত ইণ্ডিয়ান জেনেৰেল ষ্টিম নেভিগেশ্যন কোম্পানীৰ দ্বাৰা 6 সপ্তাহৰ অন্তৰে অন্তৰে দুখনকৈ জাহাজ কলিকতা ডিব্ৰুগড়ৰ মাজত চলিবলৈ ধৰিলে। তো এই জাহাজ চলাৰ পিছত ডিব্ৰুগড়ত উৎপন্ন চাহবিলাক আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যাবলৈ ধৰিলে। তো এই ডিব্ৰুগড়ত ফাৰ্ষ্ট মানে যাতায়াতৰ এটা পৃথিৱীৰ লগত যাতায়াতৰ এটা যোগাযোগ হ'ল। এখন মূল ব্যৱসায়ী লাহে লাহে আহি আছে এনেকৈ আৰু তো গ'ল চলিলে। তাৰপিছত ইয়াৰ লগে লগে ডিব্ৰুগড় উৎপাদিত চাহ বিদেশলৈ গ'ল আৰু তেতিয়াৰ পৰাই ইয়াত বিভিন্ন মানুহ ডিব্ৰুগড়ত আহিব ধৰিলে। ডিব্ৰুগড়লৈ ভাগ্য অন্বেষণকাৰী শিক্ষিত লোক, ব্যৱসায়ী লোক, বিভিন্ন ভাৰতবৰ্ষৰ মানুহবিলাক আহি পেলাই মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ইয়াত জনশূন্য হৈ গৈছিলে। জনশূন্য হৈ যোৱা ঠাইবিলাকত বিভিন্ন ধৰণৰ মানুহবিলাক আহি তেতিয়া এই ডিব্ৰুগড়ত বসবাস কৰিলে। তিনিচুকীয়াত ষ্টিল ৱৰ্ড ফেক্টৰী আৰম্ভ হ'ল। তাৰপিছত ৰেলৱে শ্লিপাৰবোৰ বনাবৰ কাৰণে এয়াৰটেক কোম্পানী, আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী মাৰ্কেটত খুব ডাঙৰ ইণ্ডাষ্ট্ৰী হ'ল। তাৰপিছত টি-চেছ বনাবৰ কাৰণে প্লাইউড ফেক্টৰী হ'ল। তেতিয়া মানে ইয়াত লাহে 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 উদ্যোগিক সেইটো বাঢ়ি আহিছে আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, উদ্যোগিক সম্ভাৱনা আৰু ইয়াৰ মৃদু জলবায়ুৰ কাৰণে ইংৰাজসকলে শ্বিলঙৰ পিছতে ডিব্ৰুগড় প্ৰাধান্য দিছিলে। আপুনি থুলমূলকৈ এইখিনি আমি পৰৱৰ্তী পৰ্যায়ত এইখিনি আলোচনা কৰিম পুনৰ। এক মিনিট মই আৰু দুটা কথা কৈ ইয়াত শেষ কৰি দিম, আপুনি ভাল পাব। ব্ৰিটিছ উপনিৱেশৰ ডুমুৰৰ দুটা ব্যৱসায়িক কেন্দ্ৰ, পাশ্চাত্যৰ লণ্ডন আৰু প্ৰাচ্যৰ ডিব্ৰুগড়। তাহানিতে ডিব্ৰুগড়ৰ ৰাজপথত দেখা গৈছিল 14 চকীয়া ব্যৱসায়িক বাহন, ষ্টিম ইঞ্জিন চলিত টাৰৱাইন, ব্যক্তিগত বিলাসী গাড়ী। ডিগবৈ ৰিফাইনেৰীত উৎপন্ন হোৱা পেট্ৰলেৰে লণ্ডন চহৰৰ পথত ফৰ্ড গাড়ী চলিছিল। আৰু এটা কেইটামান কথা, 1936 চনত চেভ্ৰলেট কোম্পানীয়ে, এলেনবেৰিয়ান কোম্পানীয়ে ভাৰতবৰ্ষৰ 4খন চহৰত শ্ব'ৰুম আৰম্ভ কৰে। সেই চহৰকেইখন আছিল আপোনাৰ লক্ষ্ণৌ, দিল্লী, কেলকাতা এণ্ড ডিব্ৰুগড়। ডিব্ৰুগড় তেতিয়া মানে তেনেকুৱা লেখত আছিলে, তেনেকুৱা চিটিত আহিছে আৰু তাৰপিছত 1865 খ্ৰীষ্টাব্দত অবিভক্ত ডিব্ৰুগড় ছৈখোৱা ব্ৰহ্মপুত্ৰ নৈৰ পৰা ধুবুৰীলৈ এটা আলি নিৰ্মাণ কৰা হয়। সেই আলিটো পিছলৈ অসম ট্ৰাংক ৰোড আৰু বৰ্তমানৰ নেশ্যনেল হাইৱে, এইবিলাক ডিব্ৰুগড়ৰ পৰাই তাৰপিছত ম্যাদী পট্টাৰ বন্দোবস্ত ডিব্ৰুগড়ত আৰম্ভ কৰা হয়। প্ৰতি একৰত এটকাকৈ খাজানা, সেইটো 1876ত সেই বন্দোবস্তটো কৰা হ'ল চাহ ৰুবৰ কাৰণে এইবিলাক। তাৰপিছত 1783 খ্ৰীষ্টাব্দত ডিব্ৰুগড় অসমখন, ডিব্ৰুগড় দি ফাৰ্ষ্ট মিউনিচিপালিটি, অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মিউনিচিপালিটি বোৰ্ড ডিব্ৰুগড়। সেইখন স্থাপিত হৈছিল 1873 খ্ৰীষ্টাব্দত, প্ৰথম পৌৰসভা। আৰু 1848 খ্ৰীষ্টাব্দত আৰক্ষী থানা আৰু 1859 খ্ৰীষ্টাব্দত কেন্দ্ৰীয় কাৰাগাৰ, তেতিয়া এইবিলাক নিৰ্মাণ হোৱা। আৰু ফাৰ্ষ্ট ষ্ট্ৰীট লাইট, ডিব্ৰুগড় এখন আধুনিক চহৰ, তেতিয়া অসমৰ প্ৰথম ষ্ট্ৰীট লাইট জ্বলে ডিব্ৰুগড়ত। তেতিয়া অৱশ্যে 1901 চনত তাত ইলেক্ট্ৰিক ছাপ্লাইটো বেলেগ হ'ল। তেতিয়া কেৰাচিন তেলৰ চাকি কিছুমান পৌৰসভাই মানে পোষ্টবিলাকৰ ওপৰত লেম্প আছিলে আইনাৰ, পৌৰসভাৰ মানুহে গধূলি গধূলি চাকিবোৰ জ্বলাই গৈছিল ডিব্ৰুগড় ৰাজপথত তেতিয়া। কিন্তু এই ষ্ট্ৰীট লাইট ছিষ্টেমটো অসমত প্ৰথম ডিব্ৰুগড় এতিয়া আপোনাৰ। তাৰপিছত 1941ত ইয়াৰে এজন উদ্যোগী মানুহ শংকৰ ঢেলীয়া, তেতিয়া কলিকতাত কেলকাতা ছাপ্লাই চলি আছিলে, DC কাৰেণ্ট আছিলে। কেলকাতা ছাপ্লাই চলি থাকোঁতে তেওঁৰ আৰ্হিত ডিব্ৰুগড় ইলেক্ট্ৰিক ছাপ্লাই বুলি এটা তেওঁ আৰম্ভ কৰে 1941ত। তেতিয়া জাৰ্মানীৰ জেনেৰেটৰ কেইটামান আনি পেলাই তেওঁ ইয়াত প্ৰথম DC কাৰেণ্ট ডিব্ৰুগড়ত আৰম্ভ কৰে। তেতিয়া কাৰেণ্ট আমি দেখিছোঁ আৰু তাৰপিছত 1971 AC এতিয়া ব্যৱহাৰ কৰে, যিটো আজি জ্বলি আছে। এইবিলাক ডিব্ৰুগড়ৰ পুৰণা কথা। তেওঁ প্ৰথম চিটি বাছ ডিব্ৰুগড়ত চলে, 1950ৰ পৰা আৰম্ভ হৈছিলে। টিকেট লগোৱা ফুটবল মেচ প্ৰথম ডিব্ৰুগড়ত আৰম্ভ হৈছিলে 1929 চনত ডিব্ৰুগড় স্পৰ্টিং এছ'চিয়েশ্যনত। এইদৰে আমি দেখোঁ অসমৰ বহুখিনি আধুনিক যুগৰ বহু কথাই ডিব্ৰুগড়ৰ পৰা আৰম্ভ। শ্ৰোতাসকল, পুৰণি ডিব্ৰুগড় সন্দৰ্ভত আমাৰ গোস্বামীদেৱে যথেষ্টখিনি আমাক কথা জনালে। তেখেতে আধুনিক ডিব্ৰুগড় চহৰৰ বিষয়েও কিছু কথা উনুকিয়ালে। তথাপি আমি কম যে আমি পোৱা তথ্য অনুসৰি আধুনিক ডিব্ৰুগড় চহৰ গঢ়াত
ডিব্ৰুগড়ৰ বাটকুটি আছে বুলি কয় এই সন্দৰ্ভত আপুনি কি কয় নিশ্চয় কওকচোন কাৰণ সকলোখিনিতো ইয়াতে আমি মই ক'লোৱে গোটেইখিনি প্ৰথম ইয়াতে আৰম্ভণি উদ্যোগিক আৰু যাতায়াত শিক্ষা তো এইবিলাক ডিব্ৰুগড়তে আৰম্ভ প্ৰথম এইবিলাক যেতিয়া তোমাৰ ইমানখিনি নাছিল উদ্যোগিকভাৱে আগবাঢ়ি গ'ল ডিব্ৰুগড় যাতায়াত হ'ল ডিব্ৰুগড়ত প্ৰথম এতিয়া ডিব্ৰুগড়তে বহুত বস্তু ডিব্ৰুগড় পাই আধুনিক চহৰ পৌৰসভা ষ্ট্ৰীট লাইট এইবিলাক সকলো ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈছে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিজ হ'ল এক্সপৰ্ট হ'ল ইয়াৰ পৰা চাহনগৰী আছিলে ৰপ্তানি হ'ল গতিকে ডিব্ৰুগড়ৰ শ্ৰোতাসকল ইমান হৈ আপোনালোকে পুৰণি ডিব্ৰুগড় সন্দৰ্ভত আধুনিক ডিব্ৰুগড় সন্দৰ্ভত ব্ৰিটিছসকলৰ ডিব্ৰুগড় ভাৰত কি হৈ আছিল এই সন্দৰ্ভত থুলমূলকৈ হ'লেও সম্পূৰ্ণ ধুনীয়াকৈ গোস্বামীদেৱে আমাক জনাইছে আমি নজনা কথা বহুত জানিলোঁ শ্ৰোতাসকলেও নিশ্চয় বহু কথা জ্ঞাত হ'ল আমি এবাৰ আহোঁ শিক্ষাৰ ক্ষেত্ৰত আমি শুনামতে শিক্ষাৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ যথেষ্ট অৱদান আছে এই সন্দৰ্ভত আমাৰ গোস্বামীদেৱে আমাক কিছু কথা জনাওকচোন হয় আমাৰ উত্তৰ পূৰ্বাঞ্চলত শিক্ষাৰ ক্ষেত্ৰতো ডিব্ৰুগড়ৰ বহুত আগৰণুৱা আছিল হয় আৰু কিছুমান বাটকটীয়া আছিল আধুনিক শিক্ষাৰ ক্ষেত্ৰতো ডিব্ৰুগড়ৰ এটা ঐতিহ্য আছে 1885 1885 খ্ৰীষ্টাব্দত ডিব্ৰুগড়ৰ এখন ছোৱালীৰ প্ৰাইমেৰী স্কুল পতা হয় 1909 চনত সেইখন মধ্য ইংৰাজী 1919 চনত হাইস্কুললৈ উন্নতি কৰা হয় এইখনে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ছোৱালী হাইস্কুল সেইখনে কালক্ৰমত কি স্কুল হ'লগৈ এতিয়া গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী মাল্টিপাৰ্পাছ স্কুল এখানে এতিয়া আছে এতিয়াও সগৌৰৱেৰে থিয় হৈ আছে 1940 খ্ৰীষ্টাব্দত স্থাপিত ডিব্ৰুগড়ৰ প্ৰথম ল'ৰা ইংৰাজী হাইস্কুল য'ত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদলৈ ৰূপকোঁৱৰ প্ৰচাৰ আগৰৱালা সাহিত্যিক সাংবাদিক বুদ্ধিজীৱী শ্ৰী হোমেন বৰগোহাঁই সেইসকল ছাত্ৰ আছিল আৰু শিক্ষকসকল আছিল মুক্তানাথ কাঠবৰুৱা পদ্মধৰ চলিহা অম্বিকাগিৰি ৰায়চৌধুৰী বেন্দ্ৰ শৰ্মা ইত্যাদি ডিব্ৰুগড় আৰু কেইখনমান স্কুল হ'ল জৰ্জ ইনষ্টিটিউশ্যন এট প্ৰেজেণ্ট নীলমণি বাগ্মীবৰ নীলমণি ফুকন হাইস্কুল 1912 চনত স্থাপিত ভিক্টোৰিয়া গাৰ্লছ স্কুল 1897 গ্ৰেম বজাৰ বয়জ LP স্কুল 1882 গ্ৰেম বজাৰ ME স্কুল 1888 ডিব্ৰুগড় বংগীয় হাইস্কুল 1918 পাব্লিক স্কুল 1930 চন আছাম উলুম মাদ্ৰাছা 1903 চন এইবিলাক পুৰণি তেতিয়াৰ দিনৰ পৰা আজি সকলো শতবৰ্ষৰ গৰকা ডিব্ৰুগড় এইবিলাক স্কুলছ হাই স্কুলছ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মেডিকেল স্কুলখনো 1900 চনত 1900 ডিব্ৰুগড়তে আৰম্ভ হয় ডক্টৰ জন বেৰী হোৱাইট 1855 চনত তেখেতে ডিব্ৰুগড়ত চিভিল চাৰ্জন হিচাপে শ্ৰীলংকাৰ পৰা ইয়াত আহি জইন কৰে তাত তেখেতে ডিব্ৰুগড় বহুতখিনি কাম কৰিলে তাৰপৰত তেখেত লণ্ডন গুচি গ'ল ৰিটায়াৰ হোৱাৰ পাছত লণ্ডনত তেখেতৰ মৃত্যু হ'ল 1896 চনত মৃত্যু হোৱাত তেখেতে পৰিবাৰক ক'লে যে মই ডিব্ৰুগড়ৰ চিকিৎসাৰ ক্ষেত্ৰত খুব পিছপৰা কোনো সুবিধা নাই গতিকে মোৰ ব্যক্তিগত 50,000 টকা তুমি ডিব্ৰুগড়লৈ পঠিয়াই দিয়া তাত মোৰ বন্ধু গ্ৰেণ্ডমেল আছে গ্ৰেণ্ডমেলক পঠিয়াই দিয়া আৰু তাৰ যি মানে এডমিনিষ্ট্ৰেশ্যন আছে তো সেইমতে সেই 50,000 টকাটো লণ্ডনৰ পৰা ডিব্ৰুগড়লৈ পঠিয়াই দিয়া হ'ল 1896 পাছত তাৰপিছত ডিব্ৰুগড়ত গ্ৰেণ্ডমেল চাহাবে তেখেতক মাতি দিলে এতিয়া যিটো পাব্লিক হেল্থ আছে আপোনাৰ গ্ৰেণ্ড বজাৰতে তাতে এটা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মেডিকেল স্কুল এখন মানে তাত সেইখন তেখেতৰ নামতে নামাকৰণ কৰা হ'ল জন বেৰী হোৱাইট মেডিকেল স্কুল তেতিয়া ইয়াত এই ঢাকাৰ পৰা আহি জ্যোতি বসু চিফ মিনিষ্টাৰ অফ বেংগল তেখেতৰ বাপেকে আহি ইয়াত পঢ়ুৱাইছিলে তেখেতে শিক্ষকতা কৰিছিল ইয়াত তেতিয়া সেইখন হাস্পতাল হ'ল তাৰপিছত বেৰী হোৱাইট দ্বিতীয় মহাসমৰত 1939-45 দ্বিতীয় মহাসমৰত যিটো 39 চনৰ 45 ব্ৰাহ্মা ফ্ৰইড হোৱা যুদ্ধত আহতসকলৰ চিকিৎসাৰ বাবে জেনেৰেল জডেফ ৱাৰেন ষ্টিলৱেলে এই প্লেটুন যিটো আমি পল্টন বজাৰ বুলি কওঁ তাত এটা আৰ্মি প্লেটুন আছিল তাৰ কিনাৰত এটা আৰ্মিবিলাকৰ তেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ এটা ৰেচ কোৰ্চ আছিল বৰবাৰীত সেই ৰেচ কোৰ্চতে মানে আৰ্মিবিলাকে ইনজিঅ'ৰ আৰ্মিবিলাক ব্ৰাহ্মাত আহিছে
তাত এটা হাস্পতাল বনাইছিলে এই ষ্টিল ৱেল চাহাবে তো সেই হ'ল ছেকেণ্ড ৱাৰ 45 শেষ হ'ল খতম হৈ গ'ল তেতিয়া সেই হাস্পতালখন এই ষ্টিল ৱেল চাহাবে আসাম গভৰ্ণমেণ্টক প্ৰেজেণ্ট দি দিলে তেতিয়া গোপীনাথ বৰদলৈ আমাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে তেতিয়া সেই সুবিধাখিনি গ্ৰহণ কৰি তাতেই 1947 চনৰ 3 নৱেম্বৰ তাৰিখে এই আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মেডিকেল কলেজ তাতে স্থাপন হয় আৰু এটা কথা কি এই যেতিয়া আমেৰিকানবিলাকৰ যেতিয়া সেই ষ্টিল ৱেল হাস্পতালখন ইয়াত বনাইছিলে এই তাত আণ্ডাৰ 26 IGCS হস্পিটেল নিউয়ৰ্ক ইয়াত ব্যৱহাৰ কৰা পিকাৰ এক্সৰে মেচিনটো এছিয়া মহাদেশৰ প্ৰথম কাৰণ ডাইৰেক্ট পঠাই দিছে সেইকাৰণে সেইবিলাক তাত আসাম মেডিকেল কলেজ তাত স্থাপিত হ'ল ইয়াৰ প্ৰথমজন অধ্যক্ষ আছিল কেপ্টেইন হেম বৰুৱা লগে লগে ডিব্ৰুগড় ভাৰতৰ 7ম মেডিকেল চহৰ ৰূপে পৰিগণিত হ'ল ভাৰতবৰ্ষ স্বাধীন নোহোৱালৈকে বেৰী হোৱাইট মেডিকেল স্কুলৰ দ্বাৰাই অসমৰ চুকে কাণে চিকিৎসা সেৱা আগবঢ়াইছিল শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ শীৰ্ষবিন্দুত অৱতীৰ্ণ হয় যেতিয়া প্ৰয়াত লক্ষীপ্ৰসাদ দত্তৰ আশাসুদীয়া প্ৰচেষ্টাৰ নেতৃত্বত 1965 চনৰ 1 জুলাই তাৰিখে ইয়াত অসমৰ দ্বিতীয়খন বিশ্ববিদ্যালয় স্থাপিত হয় 1945 চনত ডিব্ৰুগড় কলেজ নামে আৰম্ভ হোৱা শেষলৈ কানৈ হনুমান বক্স কানৈ কলেজ মনোহাৰী দেৱী কলেজ কানৈ ল কলেজ কানৈ কমাৰ্চ কলেজ তাৰ উপৰিও ডিব্ৰুগড় কলেজ চিটি কলেজ মনোহাৰী ছায়েন্স কলেজ আৰু বহুতো উচ্চমানৰ ব্যক্তিগত বিদ্যালয় কনিষ্ঠ মহাবিদ্যালয়ৰ উপৰিও পলিটেকনিক ইঞ্জিনিয়াৰিং ল কলেজ আৰু ডিব্ৰুগড়ত এইখিনি এতিয়া বৰ্তমান সুবিধা আছে শিক্ষাৰ ক্ষেত্ৰত চুৰাকল ডিব্ৰুগড়ৰ শিক্ষাৰ সন্দৰ্ভত শিক্ষাৰ ক্ষেত্ৰত কেনে আগৰণুৱা আছিল তেখেতৰ কথা আমি অনুমান কৰিব পাৰোঁ আমি এবাৰ আহোঁ ধৰ্মীয় ইতিহাসৰ কথা ডিব্ৰুগড়ত আমি শুনামতে ধৰ্মীয় ইতিহাসো যথেষ্টখিনি সমল আছে হয় আপুনি সেই বিষয়ে কিছু কথা আমাক জনাওকচোন ৰাইজক নিশ্চয় ডিব্ৰুগড়ৰ এটা ধৰ্মীয় এটা ইতিহাস আছে এতিয়া অসমৰ ধৰ্মীয় ইতিহাসত ডিব্ৰুগড়ত এখন বৈশিষ্ট্যপূৰ্ণ আসন আছে প্ৰাচীন কালত চুতীয়াসকলে শক্তিৰ দেৱীক উপাসক আছিল তেওঁলোকে গোসানীক নৰ বুলিও পূজা দিছিল সেইবাবে তেওঁলোকক গোসানীক কেঁচা খেতি বুলিছিল এতিয়া কেঁচা খেতি আপুনি পাব ঢলা দলং পাৰ হৈ লেফ্ট হেণ্ডত হা এই মন্দিৰটো ছালখন তামৰ আছিলে সেইবাবে তামেশ্বৰী মন্দিৰ বুলিছিল চুতীয়াসকল দেৱীৰ লগতে বিষ্ণু পূজাও কৰিছিল নৱ বৈষ্ণৱ বা এক শৰণীয়া নাম ধৰ্মৰ ইতিহাসতো ডিব্ৰুগড়ৰ বিশেষ ভূমিকা আছে ইয়াৰ উত্তৰে দিনদৈত মায়ামৰাৰ প্ৰধান সত্ৰ অৱস্থিত এই সত্ৰ 1837 খ্ৰীষ্টাব্দত মটকৰ ৰজা মতিবৰ বৰ সেনাপতিয়ে স্থাপন কৰে সময়ত মদাৰঘাট গড়পৰা বগৰীতলীয়া আৰু টিফুক সত্ৰ গঢ়ি উঠে ডিব্ৰুগড় চহৰৰ বৈৰাগী মঠৰ লগতো ধৰ্মৰ ইতিহাস জড়িত হৈ আছে আউনীআটী সত্ৰৰ অধিকাৰ কেশৱানন্দই শদিয়াৰ পৰা আহি কিছুদিন ডিব্ৰুগড়ত আশ্ৰয় লৈছিল তেৰাই মঠ বা থান পতা ঠাইডোখৰ বৈৰাগী মঠ ডিব্ৰুগড় জামিৰা খাট শিৱসিংহ স্বৰ্গদেৱে 1718 চনত খাটপাৰ সত্ৰ স্থাপন কৰিছিল জামিৰা মৌজাৰ কলি আইথান এখন তীৰ্থস্থান ডিব্ৰুগড়ৰ মাজমজিয়াত স্থাপিত 191900 চনত বগাবাবা মাজাৰ য'ত বহু দূৰ দূৰণিৰ পৰা আহি হিন্দু মুছলমান ভক্তসকলে বাবাৰ আশীৰ্বাদ বিচাৰে তাৰপিছত আহিল আপোনাৰ 1871 খ্ৰীষ্টাব্দত আমলাপতি নামঘৰ 1889 খ্ৰীষ্টাব্দত মিৰ্জাবাগ মছজিদ নিৰ্মাণ তাৰ উপৰি জালান ৰাধাকৃষ্ণ মন্দিৰ খনিকৰৰ উৰিষ্যাৰ হুবহু জগন্নাথ মন্দিৰ আৰু জ্ঞানদায়িনী মন্দিৰ আদি ধৰ্মৰ লগত জড়িত আমাৰ ডিব্ৰুগড় এইখিনি মোটামুটি মানে আৰু বহুত আহি গৈছে ঐতিহ্য এইখিনি আমি পাওঁ ঐতিহাসিক চহৰ ডিব্ৰুগড়ৰ সন্দৰ্ভত ধৰ্মীয় হওক শিক্ষা আদি ক্ষেত্ৰত কিছু কথা ডিব্ৰুগড়ৰ কি অৰিহণা আছিল সেই সন্দৰ্ভত গোস্বামী দিকে ধুনীয়াকৈ কৈছে আমাক আমি এইবাৰ আহোঁ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত ডিব্ৰুগড়ৰ কি অৰিহণা আছে বা ডিব্ৰুগড়ক এই ক্ষেত্ৰত বাটখুটীয়া বুলিও বহুতে ক'ব খোজে এই সন্দৰ্ভত আপুনি কি ক'ব নিশ্চয় ইমানেই আছে হয়তো মই আজি আলোচনাত মই আপোনাক
যিকোনো প্ৰত্যেকটো বিষয়তে কথা পাতোঁ সামাজিক অনুষ্ঠানসমূহৰো ডিব্ৰুগড়ৰ বাটকটীয়া ডিব্ৰুগড় আমোলাপট্টি নাট্য মন্দিৰ 1885 চন ইণ্ডিয়া ক্লাব 1888 চন জয়শ্ৰী সংঘ 1945 চন জেউতি মৰল 1950 চন মিলনজ্যোতি 1965 চন ডিব্ৰুগড় সংগীত বিদ্যালয় 1955 চন তাৰ উপৰিও সাহিত্যিকসকল হৈছে ৰজনীকান্ত বৰদলৈ মিৰি জৰী মনুমতি এইবিলাক উপন্যাসৰ সৃষ্টি সাহিত্য সভাৰ সভাপতি বেণুধৰ ৰাজখোৱা জ্ঞান মালিনী কবি মফিজুদ্দিন আহমেদ হাজৰিকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সাহিত্যিকসকল ডিব্ৰুগড়তে জন্ম 1848 চনত জ্ঞানদায়িনী সমিতিৰ উদ্যোগত জ্যোতিপ্ৰসাদৰ সংগীত সৃষ্টিসমূহত জ্যোতি সংগীত বুলি ডিব্ৰুগড়তে নামাকৰণ কৰা হৈছিল ডিব্ৰুগড়তে কৰিছিল আৰু বিশিষ্ট আমাৰ কণ্ঠশিল্পীসকল আছিল জ্যোতিষ ভট্টাচাৰ্য সুবীৰ সেন যি বলিউডৰ শংকৰ জয়কিশনৰ লগত গান গাই গোটেই ভাৰতবৰ্ষত তোলপাৰ লগাইছিল সুবীৰ সেনে তাৰপিছত নিৰ্মল চক্ৰৱৰ্তী সুবীৰ মুখাৰ্জী ৰেখা বৰা ৰঞ্জনা বৰদলৈ দলি ঘোষ মমতা বৰঠাকুৰ আব্ৰাহুৰ হুছেইন বিখ্যাত পেৰডি গায়ক মুনীন দত্ত গগন বৰুৱা ৰাজেন গোহাঁই প্ৰশান্ত বৰদলৈ শান্তনা বৰুৱা আদি অনেক ইয়াত শিশু অনুষ্ঠান মৌচাক আৰু নাট্যকাৰ অৰুণ শৰ্মাৰ জন্ম ডিব্ৰুগড় হলিউড ইয়াতকৈ ডাঙৰ কথা কি হলিউড খ্যাত জুলি খ্ৰীষ্টি এই পৃথিৱীৰ বিখ্যাত হিৰ'ইন নায়িকা ডক্টৰ জিভাগো আদিৰ পৃথিৱী বিখ্যাত ছবিৰ হলিউডৰ নায়িকা চিমলিজান চাহ বাগিচাত 1940 চনত জুলি খ্ৰীষ্টিৰ জন্ম ডিব্ৰুগড় সেইটো আমি গৌৰৱেৰে আমি ক'ব পাৰোঁ তাৰপিছত 1893 চনত গঢ় লৈ উঠা ডিব্ৰুগড় সাহিত্য সভা অসমৰ প্ৰথম সাহিত্য সভা এইটো অসম সাহিত্য সভা কেন্দ্ৰীয়খন নহয় ডিব্ৰুগড়ৰ ডিব্ৰুগড় যিখন সাহিত্য সভা 1893 সেইখনে প্ৰথম সাহিত্য অসমৰ প্ৰথম ৰংঘৰ চিনেমা প্ৰদৰ্শন কৰা হয় 1940 চনত এইবোৰ সাংস্কৃতিক ভিতৰতে পৰিব 1933 চনত এইটো এটা ডাঙৰ কথা তেতিয়া সহ অভিনয় অসমত তেতিয়া কৰিব নিদিয়ে প্ৰথম কহিনুৰ থিয়েটাৰে বজ্ৰ শৰ্মা কহিনুৰ থিয়েটাৰত সহ অভিনয় মানে লেডিজ এণ্ড কহিনুৰ মানে এই কহিনুৰ নহয় বজ্ৰ শৰ্মাৰ কহিনুৰ 1933 চনৰ কথা কৈছোঁ তেতিয়া প্ৰথম অসমৰ সহ অভিনয় ইয়াতে আৰম্ভ ইয়াতে এইটো অসম তোলপাৰ লগোৱা কথা আৰু মঞ্চস্থ কৰি তাৰপিছত 1872 খ্ৰীষ্টাব্দত ডিব্ৰুগড়ত পলাশ চৰিত্ৰ নাট মঞ্চস্থ কৰি পলাশ চৰিত্ৰ নাট মঞ্চ কৰি আধুনিক নাট্য মঞ্চৰ ভেটি স্থাপন কৰে এইটো থিয়েটাৰৰ পৰা আছিলে থিয়েটাৰৰ পৰা এতিয়া লিটিল প্লেচ অফিচটো দেখিছে নহয় তাত এটা লিবাৰ্টি চিনেমা হল আছিল লিবাৰ্টি আছিল বহুত নাম সেইখনে আছে তাতে মানে থিয়েটাৰৰ পৰা আছিল তাতেই প্ৰথম এই 1872 খ্ৰীষ্টাব্দত পলাশ চৰিত্ৰ মানে আধুনিক নাট্য মঞ্চস্থ কৰে অসমৰ প্ৰথমজন পেছাদাৰী ফটোগ্ৰাফাৰ মুক্তানাথ বৰদলৈ 1940 চনত আমোলাপট্টিত পাৰ্ল আৰ্ট ষ্টুডিঅ' বুলি তেওঁ এখন ষ্টুডিঅ' স্থাপন কৰিছিল ইয়াতে তো 1914 চনতে ডিব্ৰুগড় মহিলা সমিতি গঠন হৈছিল যি সময়ত অসমতেই নহয় অবিভক্ত ভাৰতবৰ্ষত কোনো মহিলা অনুষ্ঠানৰ গা কৰি উঠা নাছিল ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া 1923 চনত ইয়াতে প্ৰথম বেংক নৰ্থ ইষ্টৰ প্ৰথম বেংক ডিব্ৰুগড়ত আৰম্ভ 1923 চনত ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া সেই বেংকটোৱে শেষলৈ ষ্টেট বেংক অফ ইণ্ডিয়া হয়গৈ তো তাৰপিছত বহুত নাট্যগোষ্ঠী আছে ইয়াত নাম ল'বই লাগিব সেইবিলাকৰ ছয়নিকা আখৰা ঘৰ আজংকা বিজয় সংঘ ভাবিকাল বিশ্বৰূপা মঞ্চৰূপা আদি নাট্যগোষ্ঠী ছগিডিগি ইউথ ক্লাব CYC জয়শ্ৰী সংঘ আগতে ক'লোঁ জয়শ্ৰী সংঘ আছিল এইবিলাকেই অসমৰ নাট্য জগতত আছিল আৰু সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট আছিল এইখিনি যথেষ্ট আছে আৰু ডিব্ৰুগড়ৰ ইতিহাসৰ পৰা আমি জ্ঞাত হৈছোঁ যে সাংবাদিকতাতো ডিব্ৰুগড়ৰ যথেষ্ট নাম আছিল আৰু ৰাধা গোবিন্দ বৰুৱাই মই শুনামতে আমি জনামতে তথ্য অনুসৰি ৰাধা গোবিন্দ বৰুৱাই ডিব্ৰুগড়তে প্ৰথম আছাম ট্ৰিবিউনখন
প্ৰকাশ হয়, কৰিছিল বুলি আমি জানো হয়, এই লগত আপুনি কওকচোন সাংবাদিকতাৰ ক্ষেত্ৰত ডিব্ৰুগড় আগবঢ়া পায়নিয়াৰ বাটকটীয়া অসমৰ প্ৰথম ইংৰাজী ভাষাৰ সাপ্তাহিকী দ্য টাইমছ অফ আছাম ডিব্ৰুগড়ৰ প্ৰথম ছপাশাল ৰাধানাথ প্ৰেছৰ পৰা ৰাধানাথ সাংকেতিক সম্পাদনাত 1893 খ্ৰীষ্টাব্দত 5 জানুৱাৰী তাৰিখে প্ৰকাশ হয় দ্য ফাৰ্ষ্ট ইংলিছ সাপ্তাহিক উইকলি দ্য টাইমছ অফ আছাম ডিব্ৰুগড় বা অসমৰ প্ৰথম এখন নিউজ পেপাৰ তাৰপিছত আৰু তিনিখন হৈছে দ্য ষ্টাৰ্ণ হেৰল্ড 1902 চন দ্য চিটিজেন 1904 চন আৰু দ্য এডভকেট অফ আছাম 1904 চন 1914 চনত মানে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ প্ৰথম বিশ্বযুদ্ধত ৰণৰ বাতৰি আৰু সূৰ্যোদয় ৰাজকোঁৱৰ তৰুণ অসম এতিয়া আপুনি যিটো কথা ক'লে আছাম ট্ৰিবিউন 1939 চনত ইয়াত ৰাধা গোবিন্দ বৰুৱাই এই আছাম ট্ৰিবিউনখন আৰম্ভ কৰে উইকলি আছিলে প্ৰথমতে ডিব্ৰুগড়ত তাৰপিছত তাৰ 8 বছৰৰ পাছত 1946ত সেই আছাম ট্ৰিবিউনখন গুৱাহাটীলৈ উঠাই লৈ যায় আৰু তাত দৈনিক কৰে যিখন আজিও সৌ গৌৰৱৰে অসমৰ বাতৰি মানে এতিয়াও মানে চলি আছে আৰু আছে অসমীয়া আলোচনী 1909 চন অসম বান্ধৱ 1910 চন অসমীয়া 1918 চন অসম প্ৰদীপিকা 1920 চন তাৰপিছত আহিলে অকণমান সোণৰ অসম 1965 ডিব্ৰুগড় বাৰ্তা 1968 স্পন্দন বৰ্তমানৰ সৌগৌৰৱেৰে চলি আছে বা পুৰণা এটা ঐতিহ্য অক্ষুণ্ণ ৰাখি এতিয়া চলি আছে বৰ্তমানৰ অসম আদিত্য আৰু 70 দশকত সংগম বুলি এখন কানীয় কলেজৰ পৰা এখন মেগাজিন ওলাইছিলে এইখিনি মোটামুটি আমাৰ অসম আদিত্যলৈকে আজি এইখিনিলৈকে আমি ক'ব শ্ৰোতাসকল আপোনালোকে গোস্বামী দেৱৰ পৰা সাংবাদিক ক্ষেত্ৰত যে ডিব্ৰুগড়ৰ সুনাম আছিল অৰিহণা আছে সেই সন্দৰ্ভত তেখেতে যথেষ্ট ধুনীয়াকৈ আমাক বক্তব্য ৰাখিলে আমি শুনামতে চলচ্চিত্ৰ জগতৰ ডিব্ৰুগড়ৰ অৱদান যথেষ্ট আছে বহু চলচ্চিত্ৰ ডিব্ৰুগড়ৰ পৰা নিৰ্মাণ হৈছে বহু অভিনেত্ৰী ডিব্ৰুগড়ত জন্ম হৈছে আপুনি এই বিষয়ত কি ক'ব চলচ্চিত্ৰ ক্ষেত্ৰতো ডিব্ৰুগড় আগৰণুৱা এতিয়া মই এটা কথা মই জানো আৰু কথাটো যে প্ৰথম অসমীয়া কথাছবি জয়মতী হয় জয়মতী জ্যোতিপ্ৰসাদ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদটো ডিব্ৰুগড়ত জন্ম 1903 চনত তো একচুৱেলি সেই চিনেমাখন হৈছিলে ভোলাগুৰিত হৈছিলে তাৰ শ্বুটিং কিন্তু ফাইনেন্সটো মানে পইচাটো গৈছিলে তামোলবাৰীত চাহ বাগানৰ পৰা ডিব্ৰুগড়ৰ পৰাই গৈছিলে আৰু সেই যদিও ডিব্ৰুগড়ত তাৰ প্ৰডাকশ্যনটো হোৱা নাছিলে ডিব্ৰুগড়ৰ অসমৰ তৃতীয়খন কথাছবি 1941 চনত মনোমতী ৰজনীকান্ত বৰদলৈৰ লিখা ইয়াত ৰোহিণীকান্ত বৰুৱা আমাৰ লক্ষীনাথ বেজবৰুৱাৰ তেখেত জোঁৱাই ৰোহিণী বৰুৱাই সেইখন অসমৰ দ্বিতীয়খন কথাছবি ডিব্ৰুগড়ৰ পৰা হৈছিলে এই মনোমতী সেইখন এখন চিনেমা হৈছিল তাহাঁতৰে ৰংঘৰ চিনে প্ৰডাকশ্যনেৰে 1969 চনত এখন চিনেমা হৈছিলে স্বৰ্গীয় তিলক দুৱৰা বজেন বৰুৱা এইবিলাক আহি মানে সকলোৱে মিলি এখন ডক্টৰ বেজবৰুৱা নতুন ধাৰা এখন চিনেমা এখন ইয়াত আৰম্ভ কৰিছিলে আৰু সেইখনে অসমীয়া ব্যৱসায়িক দিশত সফল ছবি যিটো প্ৰচলিত ভাষাত ছুপাৰ হিট বুলি ছুপাৰ হিট আৰু সেইখনৰ এটা বৰ ডাঙৰ কথা এটা মানে বিপ্লৱৰ সূচনা কৰিলে তেখেতসকলে বজেন বৰুৱাহঁতে তেওঁলোকে ইয়াৰ আগতে যিমানবোৰ ছবি নিৰ্মাণ হৈছিলে এই 69ৰ আগতে সকলো অসমীয়া চিনেমা কৰ্মখন যেতিয়া জ্যোতি চিত্ৰ বনোৱা নাছিলে সব কলিকতাত ষ্টুডিঅ'ত যাবলগীয়া হৈছিল তেতিয়া তো এইখনে প্ৰথম চিনেমা অসমৰ যি ষ্টুডিঅ'ত কলিকতাত নোযোৱাকৈ ডিব্ৰুগড়তেই শ্বুটিং কৰি ডিব্ৰুগড়তে মানে ইয়াতে চাউণ্ড ৰেকৰ্ডিং ইয়াতে শ্বুটিং কৰি এখনে প্ৰথম এইটো মানে বাটকটীয়া তাৰপিছত চিনেমাবোৰ কৰিবলৈ চলচ্চিত্ৰবোৰ কৰিবলৈ ইজি হৈ গ'ল তাৰপিছত ডিব্ৰুগড়ত ক'লোৱে সোণতৰা বৰুৱা সংসাৰ এইবিলাক খুব সবল অসমীয়া চিনেমা এই লুইটপাৰ ফিল্মছ আগৰৱালা আমাৰ ধীৰেণ আগৰৱালাহঁতৰ এই মনোৰঞ্জন আগৰৱালাহঁতৰ এতিয়া জ্যোতিপ্ৰসাদৰ বংশধৰ সেইবিলাকে লুইটপাৰ ফিল্মছৰ বেনাৰত বৰুৱা সংসাৰ সোণতৰা এইটো কৰিলে তাৰপিছত আমাৰ প্ৰবীণ বৰাৰ পৰিণাম অমৰ পাঠকৰ সংগ্ৰাম আপোনাৰ মনত আছে মধুচন্দ্ৰ
ডাইৰেক্টৰ আৰু প্ৰডিউচাৰৰ নাম পাবলিক বৰুৱা আছিলে ৰমা বৰুৱা একজেক্টলি হা ৰতনলাল চাহ মজদুৰ সংঘৰ বৰপূজাৰীৰ ডিৰেকশ্যন কাহিনী সেইখন চাহ মজদুৰৰ পইচাৰে কৰিলে ৰতনলাল তাৰপিছত মই আৰু চিনেমা জগতত চলচ্চিত্ৰ অৱদান আছেই কিন্তু বৃষ্টি 1975 চনত এখন চিনেমা জয়শ্ৰী সংঘৰ ডেকাসকলে বিজু ফুকন বিষ্ণু খাৰবৰীয়া দেউতী বৰুৱা বা আমি সম্পূৰ্ণ জড়িত বৃষ্টি হৈছে তেতিয়া 70 দশকত বলিউডত নৱতৰংগৰ চিনেমাৰ নতুন নিউ ৱেভ ইণ্ডিয়ান চিনেমা প্ৰথম বাটকটীয়া আছিলে তাতে আপোনাৰ ভুৱন চুম আছিলে মৃণাল সেনাৰ ভুৱন চুম মণি কৌলৰ আপোনাৰ উস্কি ৰুটি এইবিলাক চিনেমা নৱতৰংগৰ চিনেমাৰ এটা ধাৰা তাত মানে আৰম্ভ হৈছিল আৰু ইয়াত আমাৰ জয়শ্ৰী সংঘৰ যুৱকবৃন্দই দেউতী বৰুৱাহঁতে বিজু ফুকনহঁতে বিষ্ণু খাৰবৰীয়াহঁতে অসমৰ প্ৰথম নৱতৰংগৰ সেই সমপৰ্যায়ৰ প্ৰথম আৰম্ভ কৰিছে বৃষ্টি এখন এতিয়াও আপুনি গম পাব এখন কাহিনীভিত্তিক চিনেমা নহয় সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰা এখন নৱতৰংগৰ এখন নিউ ৱেব চিনেমা বৃষ্টি অসমৰ মাইলৰ খুঁটি গতিকে চলচ্চিত্ৰ জগতত নিশ্চয় ডিব্ৰুগড় আৰু আজিৰ উঠি আহিছে নিশ্চয় কৰিব এই পুৰণা এইখিনি ডিব্ৰুগড়ৰ চলচ্চিত্ৰ জগতত যি অৰিহণা আছে যথেষ্ট এইখিনিও আমাক গোস্বামীদেৱে ধুনীয়াকৈ আমাক ক'লে শ্ৰোতাসকল আমি সাক্ষাৎকাৰটি দুটা খণ্ডত কৰিছোঁ গতিকে আপোনালোকে দ্বিতীয় খণ্ডটি পাবলৈ আই বটনটো ক্লিক কৰক স্ক্ৰীণত দিয়া আছে আৰু লিংকটো দিয়া আছে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গৈ আপোনালোকে দ্বিতীয় খণ্ডটি উপভোগ কৰিব পাৰিব